সেইসকলক মহাভকত বুলি কোৱা হৈছে, যিসকলৰ হৃদয়ত প্ৰেম ভাৱনা আছে, কৰুণা আছে, দয়া আছে, সেইসকলক মহাভকত বুলি কৈছে। এতিয়া প্ৰেম, কৰুণা, দয়া এই সমস্তখিনি ক'ৰ পৰা আহিব? একমাত্ৰ প্ৰেম ভক্তিৰ দ্বাৰা। প্ৰভু ভগৱন্তক যদি আমি কৃষ্ণ বুলি চিনি পাইছোঁ, তেতিয়াহ'লে আপোনাকো মই কৃষ্ণ বুলিয়ে চিনি পাব লাগিব। তেতিয়াহে আমাৰ হৃদয়ত কি হ'ব? প্ৰেম ভাৱনাটো জাগি উঠিব। আৰু সেই প্ৰেম ভাৱনা জাগি উঠাৰ লগে লগে আপুনি সকলোকে কৃষ্ণময় দেখিব, সকলোৰে হৃদয়ত বিৰাজমান হৈ থাকিব যে এজন আত্মা, এজন শৰীৰ নহয়, মই আৰু এওঁ বেলেগ নহয়, একেজনেই। এই ভাৱনাটো যেতিয়া আহিব, এইটো কোৱা হৈছে প্ৰেম ভাৱনা। আৰু এই প্ৰেম ভাৱনাৰে যদি কোনোবা জীৱৰ হৃদয়ত হৃদয়ংগম হৈছে, তেতিয়াহ'লে সেইটো কোৱা হৈছে মহাভকত বুলি কোৱা হৈছে সেইজনক।